twisted chicken in my style. কিনো খাম বুলি ভাবিলোঁ যেতিয়া ঘৰৰ পৰা দূৰত থাকোঁ অকলশৰীয়া তো অকলে ইমান বেছি খাব মন নাযায় কিন্তু ভাবিলোঁ অহাকালিতো ছানডে' হয় আৰু ছানডেও মই অকলে থাকিব লাগিব সেইকাৰণে মই আনিলোঁ এপোৱা চিকেন আৰু সেই চিকেনটো চব্জি খাব মন যোৱা নাই সেইকাৰণে মই আজি চিকেনটোত বইল কৰিছোঁ ইয়াত অলপ আদা দিলোঁ আৰু নহৰু অলপ সৰু সৰুকৈ কাটি লৈছোঁ যাতে গোন্ধটো নোলায় এতিয়া এই পিচকেইটাক মই দুটা ভাগত বনাম ভাবিছোঁ দুটুকুৰা মই বনাম ফ্ৰাই কৰিম শুকানকৈ আৰু হাৰ্ডি আৰু তেল থকা দুপিচমান এইকেইটুকুৰা মই ভাবিছোঁ মটৰ আলু বিলাহী দি মই বইল বনাম আৰু আপোনালোকক মই দেখাম কি হৈ বনাব আমাৰ চিকেন পিচেছকেইটা বইল হৈ গ'ল এতিয়া আমি এই চিকেন পিচকেইটা ধুনীয়াকৈ সৰু সৰু কাটি ল'ম আৰু কাটি এভাগ মই যি ক'লোঁ অলৰেডি ড্ৰাই ফ্ৰাই কৰিম আৰু এভাগ মই বইল চব্জি বনাম এতিয়া মই সৰু সৰু পিচেছ কৰি ল'লোঁ চিকেনটো হাৰ্ডি দেখাখিনি মই দিম বইলত আৰু বাকীখিনি ফ্ৰাই এয়া ফ্ৰাই কাৰণে চিকেনত মই আদা সৰু সৰু অলপ কাটিলোঁ আৰু নহৰু কেইপিচমান সৰু সৰুকৈ কাটিলোঁ পিঁয়াজ এটা আৰু জলকীয়া দুটা আমাৰ এয়া চিকেনটো মছলা বিলাহী এটা মই পুৰি লৈছোঁ বিলাহী এটা পুৰি লৈছোঁ এই বিলাহীটো বনাৰ লগে লগে এই বিলাহীটো দি মই এটা চাটনি বনাম বৰ হেল্ডি হয় খানাটো বৰ টেষ্টি হ'ব আৰু বহুত ধুনীয়া বনোৱা বইল কৰিছিলোঁ ইয়াতে মই দুটা আলু দিলোঁ দুটা জলকীয়া দিলোঁ বিলাহী এটা দিলোঁ আৰু এইটো যেতিয়া মই অলপ দেৰি বইল হ'বলৈ দিম আৰু ইয়াত মই পিছতকৈ পিঁয়াজ এটা কাটি দিম ready almost. The chicken boil is almost ready.